হেপ্পী নিউ ইয়াৰ বন্ধু বান্ধৱীসকল। আজি মই আদা আৰু কেঁচা জলকীয়া আৰু নহৰুৰ আচাৰ বনাম। ৰেচিপিটো শ্বেয়াৰ কৰি দিলোঁ। এইখিনি মিক্সিত মাৰি লৈছোঁ, ভালদৰে মৰা নাই, এনেই অকণমান মাৰি লৈছোঁ। এইফালে মছলাখিনি ভাজি লৈছোঁ। ধনিয়া, গোটা জিৰা, গোটা ধনিয়া, এই মছলাখিনি ৰেডি হৈ গ'ল। অকণমান মেথি গুটিও দিছোঁ লগত। এইখিনি অলপ কুটি ল'ম, মিহিকৈ নহয়, অকণমান এনেই থেতেলাই দিম। এয়া মছলা ৰেডি হৈ গ'ল। এইখিনি এনেকুৱা হৈছে। পিচি দিয়াৰ পিছত এতিয়া তেল গৰম কৰি এয়া তেল গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত কেইটামান কালজিৰা দি দিছোঁ। তেল গৰম হৈ গ'ল। তেলখিনি গৰম হৈ গ'ল। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত অকণমান কালজিৰা দি ইয়াতে আদা, নহৰু আৰু কেঁচা জলকীয়াখিনি বহাই দিলোঁ। 5 মিনিটমান ভাজিম, বেছি নাভাজোঁ। ইয়াত হালধি দিলোঁ, নিমখ দিলোঁ, বেছি মছলাৰ দৰকাৰ নাই। যিখিনি মই বনাইছিলোঁ সেইখিনিয়ে দিম, ইয়াতকৈ বেছি মছলা নালাগে। ভিনেগাৰ অকণমান মই পিছতে দি দিছোঁ, ক'বলৈ পাহৰিলোঁ। ভিনেগাৰ অকণমান দি দিলে বহুত দিনলৈ আচাৰখিনি ভালে থাকে। এনেদৰে অকণমান পিচি লৈ বনালে খাবলৈ বঢ়িয়া লাগে। বনাই খাবচোন কেনেকুৱা লাগিছে আচাৰখিনি। ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে। নমস্কাৰ জনালোঁ সকলোকে।